ছাত্ৰছাত্ৰীসকল এই ভিডিঅটো মই লৈ আহিছো এইটো কাৰণে বহু ছাত্ৰছাত্ৰীয়ে কিছু বস্তু নজনাৰ ফলত এটা ভাল স্কলাৰশ্বিপৰ পৰা বঞ্চিত হ'ব পাৰে সো আগতেও তেনেকুৱা ভুল কৰিছিল আৰু এবাৰো তেনেকুৱা ভুল নকৰিবৰ কাৰণে যাতে নকৰে তাৰ বাবে মই ভিডিঅটো প্ৰস্তুত কৰিছো ছাত্ৰছাত্ৰীয়ে তোমালোকে জনা যিমান এক্সাম হক টেলেন্ট সাৰ্চ এক্সাম তেনেকুৱাকে ইমান স্কলাৰশ্বিপ নিদিয়ে যে 12000 কে মাহিলে বছৰত তোমালোকৰ 4 বছৰ এনেকুৱা স্কলাৰশ্বিপ নাই গতিকে এটা ভাল স্কলাৰশ্বিপ 8 ষ্টুডেন্ট হিন্দিৰ কাৰণে গতিকে ভুল কেইটামান নকৰিবৰ কাৰণে মই এই ভিডিঅটো প্ৰস্তুত কৰিছো ফাৰ্স্ট কথাটো হৈছে বহু ছাত্ৰছাত্ৰীয়ে কি কৰে যে পাৰিম দে সময় আছে দে তেনেকুৱাকে নিজৰ ওপৰত ইমানে কনফিডেন্স ৰাখে যে পৰীক্ষাটো পাছ কৰিবই নোৱাৰে কিয়নো তোমালোকে জানা এই পৰীক্ষাটোৰ যেটো ৰিজনিং চেপ্টাৰে হক বা আমি যদি এসএটি পেপাৰখনেই হক এমএটি বা এসএটি পেপাৰখনত এসএটি পেপাৰখনৰ মেথছ খিনি সময়মতে কৰিব নোৱাৰাৰ ফলতো ছাত্ৰছাত্ৰীয়ে কি কৰে এই পৰীক্ষাটোৰ পৰা বঞ্চিত হয় লগতে ৰিজনিং যেটো আছে মেন্টাল এবিলিটি টেষ্টৰ তাতো তেনেকুৱা হয় কিছুমান পাজল যেটো থাকে মেন্টাল এবিলিটি টেষ্ট মানে কিছুমান পাজল থাকিবই এটা পাজল থাকাখিনিত বহুত সময় খেলোৱাৰ ফলতো এই পৰীক্ষাটো পাছ কৰিব নোৱাৰে বহুতে কি কৰে যে কিতাপ এখন কিনি থলে থৈ কেনে মাজে মাজে পঢ়িলে আৰু মানে সকলোবিলাক তেনেকুৱাকে মানে প্ৰপাৰ ভাবে পঢ়িব নোৱাৰাৰ কাৰণেও এই পৰীক্ষাটো পাছ কৰিব নোৱাৰে কাৰণ নিজে যিখন কিতাপ থাকে কিতাপ এখন ধৰল কিনি ললে কিতাপখনত বহুত কোৱেশ্চন আনসাৰ থাকে সেইবিলাক সময়মতে শেষ কৰিব নোৱাৰে লগতে সেইবিলাক কি কৰিব নোৱাৰে মানে কৰিব নোৱাৰে মানে বুজিও নাপায় গতিকে তাৰ ফলতো কিন্তু মানে টাইম মতে কেনেকৈ শেষ কৰিব লাগে নাজানে তাৰ ফলত এই পৰীক্ষাটো পাছ কৰাৰ পৰা বিৰত থাকে গতিকে আৰু বহুতে কি কৰে পৰীক্ষাৰ আগলৈকে ৰখি থাকে এসপ্তাহ আগত ধুমধাম পঢ়ে কিন্তু পৰীক্ষাটো পাছ কৰিব নোৱাৰে গতিকে পাছ কৰিব নোৱাৰাৰ বহুত কাৰণৰ ভিতৰত এইকেইটাও এটা কাৰণ গতিকে যদি তোমালোকক সকলো বস্তুৰ এটা প্ৰপাৰ গাইড লাগে নে নিশ্চয় লাগে আৰু সেই কাৰণে আমি গাইড কৰিছো গতিকে বহুতে ক'ব পাৰে যে আমি এনেকৈ পাছ কৰিম কিন্তু পঢ়াটো ইমান ডাঙৰ কথা না কৰিব পাৰে কিন্তু ম্যাক্সিমামৰ কিন্তু এজন প্ৰপাৰ গাইডটো প্ৰয়োজন হয় যে কি পঢ়িবা তোমালোকে সিলেবাসখন কেনেকৈ পঢ়িবা এতিয়া আমি যি সিস্টেমত পঢ়াই যাম আমি সময়মতে কোৰ্সটো শেষ কৰিম সেই কাৰণে আমি কৈ আছো আমাৰ ক্লাছত জয়েন হলে তোমালোকৰ সুবিধা হ'ব কাৰণ এই তোমালোকৰ বহুত নাহে কাৰণ তোমালোকৰ পেমেন্ট কৰিব লাগে আমাক মাত্ৰ 300 টকা অৰ্থাৎ 299 300 টকা এটা পেমেন্ট কৰিলে অৰ্থাৎ 299 প্ৰায় 300 ধৰিছো 300 টকা এটা পেমেন্ট কৰিলে তোমালোকে এটা প্ৰপাৰ গাইড পাবা আৰু পৰীক্ষাটোত ভালকৈ এটা ৰিজাল্ট কৰিব পাৰিবা যদি আমি দিয়া সকলোখিনি ফলো কৰা গতিকে বহু ছাত্ৰছাত্ৰীয়ে ফলো নকৰাৰ ফলত পিছত কি হয় পৰীক্ষাটো পাছ কৰিব নোৱাৰে এনেকুৱাও আছে বহুত বিদ্যালয়ৰ ৰোল নম্বৰ 1-2 পাছ নকৰে কিন্তু ৰোল নম্বৰ 20-30 বা শেষৰ ৰোল নম্বৰ কিন্তু পাছ কৰাৰ ৰেকৰ্ড আছে তোমালোকৰ নিজৰ স্কুলখনে বা ওচৰৰ স্কুলখনে চাই যাবা তেনেকুৱা কিন্তু বহুত প্ৰমাণ আছে কিয় জানানে যিগৰাকী ৰোল নম্বৰ 1 বা 2 নিজকে ভাবে যে মোৰ ৰুমৰ ভিতৰত ময়ে পাৰো গতিকে মই ধুনিয়াকে পৰীক্ষাটো পাছ কৰি যাম মোক কোচিংৰ প্ৰয়োজন নাই বা মই কি কৰিব লাগে মই নিজৰ মতে পঢ়ি যাম তেনেকুৱা কৰাৰ ফলত আৰু যিসকল ছাত্ৰছাত্ৰীয়ে মানে ৰোল নম্বৰ পিছত তেওঁলোকে এটা প্ৰপাৰ গাইডত আগবাঢ়ি যায় তেনেকুৱাকে মই গাইড দিছো গতিকে মোৰ লগত ধুনিয়াকে আগবাঢ়ি যোৱাৰ ফলত তেওঁলোকে পাছ কৰিব পাৰে গতিকে নিজৰ ওপৰত ইমান কনফিডেন্স থকাটো ভাল নহয় এই কাৰণে কৈছো যেহেতু আমাৰ ছাত্ৰছাত্ৰী দুখীয়া ঘৰৰ মধ্যবিত্ত ঘৰৰ ছাত্ৰছাত্ৰী গতিকে অলপমান ভাবি গুনি তোমালোকে ক্লাছটোত জয়েন হৈ তোমালোকে পঢ়ি যোৱা আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব আৰু মোৰ তাত তেনেকুৱা প্ৰমাণো আছে বহু ছাত্ৰছাত্ৰীয়ে পাছ কৰাৰ আগতে তোমালোকে চাবা কিছুমান ভিডিও তোমালোকে চাবাই প্ৰথম যেটো মই এইটো ভিডিও দিছিলো অনলাইনতে তাৰ ভিডিওটো তোমাৰ চাবা পাছ কৰা ষ্টুডেন্টে ধুনিয়াকে সেই কমেন্টত এসএমএস দি থৈছে যে কৈছে যে স্যাৰ আপোনাৰ কাৰণে পাছ কৰিলো বা তেনেকুৱা কোচিংৰ কাৰণে পাছ কৰিলো মই এটো নকওঁ যে মোৰ কাৰণে পাছ কৰা বুলি নকওঁ কাৰণ চেষ্টা কৰিছে তেওঁ মই এটা দিক নিৰ্দেশনে দিছো যেনেকৈ পঢ়া বুলিহে কৈছো গতিকে ছাত্ৰছাত্ৰীক এইবাৰ তোমালোকে আমাৰ লগত পঢ়ি ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা আৰু মই হেতু সৌভাগ্য হম তোমালোকক আৰু বেছিকৈ পাছ কৰাই দিবৰ কাৰণে আৰু যেটো মই কষ্ট কৰা যায় তাৰ এটা মিনিমাম ৰ আছে 299 গতিকে তোমালোকে জানে তোমালোকৰ মা দেউতা যেনেকৈ কষ্ট কৰে কষ্ট কৰি এটা পেমেন্ট পায় ঠিক তেনেদৰে মই কষ্ট কৰি কিবা এটা পাও গতিকে সেইখিনি আছিল গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে জয়েন হ'ব পাৰে বিচাৰে অনলাইন ক্লাছত জয়েন হ'ব পাৰে মাত্ৰ 299 টকাত এতিয়া জয়েন হোৱা লগত ইবুক এখন পাবা ইবুকখন তোমালোকে গম পাইছা সম্পূৰ্ণ আগৰ কুৱেশ্চন আনসাৰ থাকিব লগতে সম্পূৰ্ণ কি থাকিব কুৱেশ্চন আনসাৰ তাৰপিছত যি আগৰ কুৱেশ্চন পেপাৰৰ এনসাৰ থাকিব লগতে লাইভ ক্লাছটো হৈয়ে থাকিব
গতিকে হৈ আছে, গতিকে সোনকালে জইন হোৱা, বেছি আগবঢ়া নাই, মাত্ৰ এটা নে দুটা ক্লাছ হৈ গৈছে, গতিকে তোমালোকে জইন হৈ আমাৰ ক্লাছত অংশীদাৰ হোৱা আৰু আমি একেলগে পঢ়ি যাম আৰু তোমালোকৰ পাছ কৰি যাবা। ঠিক আছে, বাই।